নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ত। যোৱাকালি অৰ্থাৎ 19 এপ্ৰিল তাৰিখে অনুষ্ঠিত হৈ গ'ল লোকসভা নিৰ্বাচন প্ৰথম পৰ্যায়। আৰু এই প্ৰথম পৰ্যায় নিৰ্বাচনত 5টা সমষ্টিত ইতিমধ্যে নিৰ্বাচন হৈ গৈছে। আৰু এই 5টা সমষ্টিৰ আটাইতকৈ চৰ্চিত এটা সমষ্টি হৈছে যোৰহাট লোকসভা সমষ্টি। আৰু এই যোৰহাট লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী গৌৰৱ গগৈ। আৰু গৌৰৱ গগৈ হৈছে অসমৰ এগৰাকী জনপ্ৰিয় ৰাজনীতিবিদ। অসমৰ প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ একমাত্ৰ পুত্ৰ গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছিল। আৰু যোৱাকালি হৈ যোৱা নিৰ্বাচনৰ পাছত গৌৰৱ গগৈ পঠাইছে এটি ভিডিঅ'। গৌৰৱ গগৈয়ে এটি ভিডিঅ' অসমবাসী ৰাইজৰ বাবে আগবঢ়াইছে। জনপ্ৰিয় ৰাজনৈতিক নেতাগৰাকীয়ে কি ভিডিঅ' আগবঢ়াইছে আপোনালোকক জনাম এই ভিডিঅ'টোৰ মাজেৰে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিছোঁ। বন্ধু বান্ধৱীসকল, গৌৰৱ গগৈয়ে এটা ভিডিঅ'ৰ জৰিয়তে তেওঁ কৈছে যে তেওঁ যোৰহাটৰ সমূহ ৰাইজক তেওঁ আদৰেৰে ধন্যবাদ জ্ঞাপন কৰিছে। লগতে তেওঁক সমৰ্থন জনোৱা বিৰোধী ঐক্য মঞ্চৰ সমূহ পাৰ্টীক তেওঁ ধন্যবাদ জনাইছে। লগতে সকলো ভোটাৰক ভোটদান কৰাৰ বাবেও তেওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। লগতে নতুন যিসকল যুৱ প্ৰজন্মৰ ভোটাৰ সকলোকেই তেওঁ আদৰ সম্ভাষণ লগতে ধন্যবাদ জ্ঞাপন কৰিছে। লগতে তেওঁ ভিডিঅ'টোত উল্লেখ কৰিছে বহুত আঁতৰৰ পৰা আহিও ভোটদান কৰিছে এইবাৰ নিৰ্বাচনত। ডুবাইৰ পৰা আহিও এইবাৰ লোকসভা নিৰ্বাচনত যোগদান কৰিছে, লগতে ভোটদান কৰিছে। আৰু পুনৰবাৰ জনাইছোঁ, ভোটদান কৰা সকলোকে গৌৰৱ গগৈয়ে ধন্যবাদ জ্ঞাপন কৰিছে। বন্ধু বান্ধৱীসকল, গৌৰৱ গগৈ পঠিওৱা এই ভিডিঅ'টো কি আছিল আপোনালোকক জনালোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। আজিলৈ আহিলোঁ, ধন্যবাদ। লগ পাম এটি নতুন ভিডিঅ'ত।